মেডিচিনটোৱে দেউতাৰ বডিত ৰেছপণ্ড কৰিবলৈ এৰি দিলে। মেডিচিনটো সলাই দে, সলাই নিদিয় কিয়? ৰ'দ ডাক্তৰে কৈছে নোৱাৰি বুলি, তেওঁৰ বডিটোৱে প্ৰচেছ কৰিব নোৱাৰিব। কিয়? কাৰণ মাল্টিপল অৰ্গেন ডেমেজ। কি? ৰ'দ নাযাবা। তাইক আৰু এতিয়া কোনেও ৰখাব নোৱাৰিব। প্ৰথম এইখিনি সময়ত প্ৰথমৰ বাদে ৰ'দক কোনেও চম্ভালিব নোৱাৰিব। মই প্ৰথমক খবৰটো দিয়াই ভাল, আহিবলৈ কওঁ তাক। তুমি অলপ শুবলৈ চেষ্টা কৰাচোন অমৰ। এইবোৰ কথা আমি পিছতো পাতিব পাৰিম। মোৰ হাতত আৰু সময় নাই নহয়। তুমি এতিয়াও বুজা নাই নেকি? মই তোমাক গোটেই জীৱনটো বহুত দুখ দিলো। মোক পাৰিলে ক্ষমা কৰি দিবা। অমৰ, কিন্তু বিশ্বাস কৰা দেৱী, জীৱনত মই কেৱল তোমাকেই ভাল পাই থাকিলো। তোমাৰ বাহিৰে আন কোনো নাৰীকে মই সেই দৃষ্টিৰে চোৱা নাই। মই জানো মই বহুত ডাঙৰ ভুল কৰি পেলালো। মোক ক্ষমা কৰি দিয়া অমৰ। তেনেকে কিয় কৈছা? ময়ো তোমাক কম কষ্ট দিছো নে? কেতিয়াও তোমাক বুজিবলৈ চেষ্টাই নকৰিলে। আৰু আজি চোৱাচোন, যাবৰ সময়তহে কথাবোৰ অনুভৱ কৰিছো। সেইদিনা তোমাক মই বজাৰত লগ পাওঁতে তুমি মোক একো কিয় নকলা? এবাৰতো ক'ব পাৰিলাহেঁতেন তোমাৰ বেমাৰৰ কথা। ক'বলৈ বহুত চেষ্টা কৰিছিলো। তুমি খঙত বাঘিনীৰ দৰে গুজৰি আছিলা। মই ভয়তে একো ক'ব নোৱাৰিলো। জানি বুজি আঘাত দিবলৈ নক'বলগীয়া কথা কৈছিলো সেইদিনা তোমাক মই। তুমি কিন্তু মুখেৰে এটা মাতো নামাতিলা। ছি, নিজৰ ওপৰতে কিনা উপজিছে মোৰ। ইমান বেয়ানে মই? নাপায়ো তেনেকে ক'ব।
ধৈৰ্য ধৰাচোন। বেয়া পাইছো তোমাক, বহুত বেয়া পাইছো। কথা দি কথা নাৰাখিলা ন তুমি। চৰি মা, মই কথা পাতিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু শৰীৰটোৱে ঠগি দিলেও মোক সেইবোৰ বাহানা নালাগে। তুমি মাত্ৰ সোনকালে ঠিক হৈ উঠা, আৰু নেক্সট টাইম মই গান গালে তুমি একদম সন্মুখৰ লাইনত বহি মোৰ গান শুনিব লাগিব। হে মাতো, মোৰ ওচৰলৈ আহচোন। নাহো। তুমি আগতে মোক কথা দিয়া যে তুমি জলদি সুস্থ হৈ উঠিবা। মা, নাপায়ো তেনেকুৱা কৰিব। মোক শান্তিত যাব দেও আই। মই বহুত কষ্ট পাই আছো। যদিও তোমাক যাবলৈ ক'লৈকো শুনিছা, তুমি মোক এৰি ক'তো যাব নোৱাৰা। দেৱী, যোৱাচোন, তাইক চম্ভালা। এতিয়াৰ পৰা মোৰ ভাগৰ মৰমখিনিও তুমিয়ে দিব লাগিব তাইক। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।